জিন্দাবাদ আগামী জিন্দাবাদ ঘরে ঘরে বিপিএফ ঘরে ঘরে বিপিএফ গাঁৱে গাঁৱে বিপিএফ বিপিএফ জিন্দাবাদ। আজি আমাৰ এই ভোটগাঁও প্ৰাইমাৰী আমাৰ যিটো ভোটগাঁও যুৱ বিপিএফ কমিটিৰ এটা সাধাৰণ সভা আছিলে। এই সাধাৰণ সভাত আমাৰ যুৱ বিপিএফ কমিটিৰ ব্লক সভাপতি সম্পাদক, আমাৰ বেংগলী চেলৰ কেন্দ্ৰীয় সভাপতি, আমাৰ এই ভোটগাঁও প্ৰাইমাৰীৰ সভাপতি সম্পাদক প্ৰমুখে আমাৰ এই ভোটগাঁৱৰ ব্লকৰ উপসভাপতি আৰু সম্পাদকসকল উপস্থিত আছিলে। আজি আমাৰ যিটো ভোটগাঁও প্ৰাইমাৰীৰ যুৱ বিপিএফ কমিটিৰ আগৰ যিজন সভাপতি আছিল, সেই সভাপতিজন আমাৰ পেৰেণ্ট বিপিএফত পেৰেণ্ট যিটো প্ৰাইমাৰী আছে তাত যোৱাৰ কাৰণে আজি আমি সাধাৰণ সভাৰ জৰিয়তে এটা পূৰ্ণাংগ কমিটি 51জনীয়া এটা পূৰ্ণাংগ কমিটি গঠন কৰোঁ আৰু প্ৰত্যেকখন গাঁৱৰ পৰা আমাৰ পাঁচজনকৈ মানুহ লৈ যুৱ চামক লৈ আমাৰ পূৰ্ণাংগ কমিটি গঠন কৰা হয়। আশা কৰোঁ আগন্তুক ভৱিষ্যতে এই কমিটিখনে আমাৰ দলৰ কাৰণে ভালকৈ কাম কৰিব, তাৰে আশা কৰিছোঁ। ইয়াৰ পিছতে আৰু এখন আমাৰ যুৱ বিপিএফ কমিটিৰ আৰু এখন সভা আছে। এইখন হৈছে বৰুৱাপাৰা। এই বৰুৱাপাৰাত আৰু এখন সভা আছে। ইয়াৰ পিছতে আৰু এখন আমি যুৱ বিপিএফ কমিটিৰ উদ্যোগত আৰু এখন সভা কৰিবলৈ গৈ আছোঁ। আৰু আজিৰ এই কমিটিখনত সভাপতি হিচাপে আকিবুল ইছলাম আৰু ইছলাম আৰু সম্পাদক, সাধাৰণ সম্পাদক হিচাপে ইনামুল হক। এই হাউচৰ জৰিয়তে মানে ইনামুল আৰু আকিবুলক হাউচে নিৰ্বাচন কৰে। তো এই আকিবুল আৰু ইনামুলৰ নেতৃত্বত এই প্ৰাইমাৰীখন আগন্তুক ভৱিষ্যতে ভালকৈ যাতে চলে তাৰে কামনা কৰিছোঁ। কংগ্ৰেছ, বিজেপি আৰু ইউপিপিএলো ইতিমধ্যে প্ৰগ্ৰাম ছাত্ৰ পৰ্যায়ত চলি আছে। বিপিএফক কেনেকৈ দুৰ্নীতি কৰিব ইলেকশ্যনত? চাওক, ইতিমধ্যে নিৰ্বাচন যিহেতু আহি পাইছে, নিৰ্বাচন অহাৰ লগে লগে প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় কাম কাজ আৰম্ভ কৰে। তেনেকৈ হয়তো ইউপিপিএল, কংগ্ৰেছ, ইউডিএফ, বিজেপি চবে নিজৰ নিজৰ কাম কৰি আছে। আমি বিপিএফ দল ফকীৰাগ্ৰাম সমষ্টিটো একদম আশাবাদী 100% আমি ফকীৰাগ্ৰাম সমষ্টিটো আমি জিকিম। এইবাৰ আমাৰ ফকীৰাগ্ৰাম সমষ্টিত আমি 4জন দাবীদাৰ আছোঁ। এই 4জন দাবীদাৰৰ ভিতৰত যিকোনো এজন পালে আমি 100%, বাকী 3জন সহযোগ কৰিব। আৰু এইটো পদক্ষেপ লৈ আমি 4জনে ভালকৈ কাম কৰিছোঁ, চবে নিজৰ নিজৰ কাম কৰি আছে। 100% ফকীৰাগ্ৰামটো এইবাৰ জিকিব। কাৰণ ইয়াৰ আমি প্ৰাইমাৰীলি আমি এটা ছাৰ্ভে চলাই আমি যিখিনি পাব্লিকৰ ভিউ পাই আছোঁ, তো 100% এইবাৰ জিকিব ফকীৰাগ্ৰাম। ভোটগাঁৱত আগতেও আমি আহিছিলোঁ। ভোটগাঁৱত এটা মূল সমস্যাটো হৈছে নদী বান্ধৰ সমস্যা। ভোটগাঁৱত যিটো নদী বান্ধৰ সমস্যা আছে, তাৰ উপৰিঞ্চি ৰাস্তা ঘাটৰ বিভিন্ন সমস্যা আছে। তো আমি ইতিমধ্যে আমাৰ প্ৰাইমাৰী পৰ্যায়ত আমাৰ যিবিলাক প্ৰাইমাৰী আছে, প্ৰাইমাৰীবিলাকক আমাৰ ব্লক পৰ্যায়ৰ পৰা ইতিমধ্যে নিৰ্দেশ দিছে। আৰু এই নিৰ্দেশটো অকল আমাৰ নহয়, এই নিৰ্দেশটো আমাৰ হাইকমাণ্ডৰ। হাইকমাণ্ডে ইতিমধ্যে নিৰ্দেশ দিছে একদম প্ৰাইমাৰী পৰ্যায়ত যিখিনি সমস্যা আছে, এই সমস্যাবিলাক আমি আগন্তুক ভৱিষ্যতে কেনেকৈ সমাধান কৰিব পাৰোঁ। আৰু এই সমস্যাবিলাক কি সমস্যা আছে, যেনেকৈ ভূমিৰ সমস্যা। ভূমি সমস্যাৰ কাৰণে এতিয়া ভোটগাঁও প্ৰাইমাৰীৰ সভাপতি সম্পাদক ইহঁতে প্ৰত্যেকখন গাঁৱতে আমাৰ মানুহ আছে। সেই গাঁৱৰ মানুহবিলাকৰ পৰা সিহঁতে ছাৰ্ভে কৰি এতিয়া মছজিদ খাছমাটিত আছে না পাট্টালেণ্ডত আছে, মন্দিৰ খাছলেণ্ডত আছে না পাট্টালেণ্ডত আছে, কিমান মানুহ একদম খাছ মাটিত আছে, কিমান মানুহ আমাৰ খাছলেণ্ডত আছে। যিখিনি খাছলেণ্ডত আছে মানুহজনৰ নাম, তাৰ দাগ নম্বৰ, এইবিলাক আমি প্ৰাইমাৰীলি ছাৰ্ভে কৰি এইখিনি আমি লিষ্ট ইতিমধ্যে তৈয়াৰ কৰিছোঁ। আৰু এটা মোৰ 100% এইবাৰ হাগ্ৰামা ছাৰৰ এটা প্ৰথম পদক্ষেপ হ'ব আমাৰ মাটিৰ ভূমিৰ পাট্টা প্ৰদান কৰা। তো মন্দিৰ মছজিদ যিমানখিনি আছে, যিখিনি তাৰ উপৰিঞ্চি আমাৰ যিখিনি মানুহৰ ভূমিহীন মানুহ, সেইখিনি মানুহক পাট্টা দিয়াৰ ব্যৱস্থা কৰিব। তাৰ আগতে আমি এই ছাৰ্ভেখিনি কৰি আমি ইতিমধ্যে ৰেডি কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।